জাতীয় নায়ক অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাজুলী বিধায়ক তথা তাৰপাছত দীপাঞ্জল দেউৰী লগতে আৰ্থিক সাহায্য আৰু সাহায্য বিতৰণ কৰিব প্ৰাঞ্জল দেউৰী। ইয়াৰ পাছত আমি আহিবলৈ বনাইছোঁ ৰমেশ্বৰ দেউৰী, অনুষ্ঠা দেউৰী, সুমন দেউৰী, উত্থানীয় উত্তীৰ্ণ কৰা ছাত্ৰ ছাত্ৰীসকলক এয়া যুৱন দেউৰী, মাৰ্টিন দেউৰী, এয়া শিখামণি দেউৰী, এয়া মাৰ্টিন দেউৰী, অনাজুতি দেউৰী, কৌশিক দেউৰী, যতীন দেউৰী, পাছত পংকজ ছেত্ৰী, ইয়াৰ পাছত নিকি দেউৰী, নেক্সট মলিন দেউৰী, শেষৰজন গুণী দেউৰী। চেক কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে। তাৰ পাছত আহিব বীৰেন দেউৰী, মাধৱ দেউৰী, আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মহান নেতা ভীমবৰ দেউৰী আদৰ্শৰে প্ৰাণ পাই উঠা বৃহত্তৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ দেউৰী সমাজ। গতিকে এইখন সমাজৰ উপৰি পুৰুষে ভাৰতবৰ্ষৰ বুকুত যি দক্ষতা আৰু দৃঢ়তাৰ পৰিচয় দাঙি ধৰি থৈ গৈছে, সেই কথা মনত ৰাখি আমি একবিংশ শতিকাত দেউৰী সমাজখন সৰ্বতো প্ৰকাৰে শক্তিশালী কৰি বৃহত্তৰ অসমীয়া সমাজৰ শক্তি বৃদ্ধি কৰিব লাগিব। এইটো সাধাৰণ কথা নহয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ লগতে মহান নেতা ভীমবৰ দেউৰী ডাঙৰীয়াৰ ৰাষ্ট্ৰ গঠনত যি উল্লেখযোগ্য অৱদান আছে, এই কথা আমি প্ৰত্যেকগৰাকী অসমীয়াই তেখেতক লৈ গৌৰৱান্বিত হৈ তেখেতৰ আদৰ্শৰে আমাৰ ছাত্ৰ সমাজক, আমাৰ জনজীৱনক অধিক উদ্বুদ্ধ কৰি তুলিব লাগিব। আজি মই ভাল পাইছোঁ, বিশেষকৈ মাধৱ দেউৰীৰ বিশেষ তৎপৰতাত দেউৰী অট'নমাছ কাউন্সিলে আজি কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন, কৃষকসকলক আৰ্থিক সাহায্য, ৰোগী নিবনুৱাক আৰ্থিক সাহায্য, COVID-19 চিকিৎসা সাহায্য, ৰাইচ মিল বিতৰণকে ধৰি একাধিক শিতানত আৰ্থিকভাৱে তেখেতসকলে জনসাধাৰণক আজি সহযোগিতা আগবঢ়াইছে। গতিকে মই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি ক'ব বিচাৰোঁ যে আপোনালোকে ভীমবৰ দেউৰীৰ কথা মনত ৰাখি অধ্যয়ন কৰক। এগৰাকী অত্যন্ত মেধাসম্পন্ন ব্যক্তি আছিল ভীমবৰ দেউৰী। তেখেতৰ যোগ্যতা, দক্ষতা, দৃঢ়তা, জ্ঞান গভীৰতাৰ বাবে ভাৰতবৰ্ষৰ বুকুত এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে। সেই সময়ত ভাৰতবৰ্ষৰ জনসংখ্যা 48 কোটি। সেই সময়ত
স্বাধীনতাৰ প্ৰাকক্ষণত। আৰু সেই সময়তে ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচলৰ পৰা গুজৰাটলৈকে বিশাল উপমহাদেশৰ সকলো জাতি জনগোষ্ঠীৰ তেখেতৰ দক্ষতাৰ যোগেদি, যোগ্যতাৰ যোগেদি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছোঁ। সেই মহান নেতাৰ বংশধৰ হিচাপে আজি আমাৰ দেউৰী সমাজৰ ছাত্ৰ ছাত্ৰীসকলে এই সমাজৰ শক্তি বিভিন্ন প্ৰতিযোগিতাৰ পৃথিৱীত প্ৰদৰ্শন কৰিব লাগিব। তেনেধৰণে আপোনালোকে অধ্যয়ন কৰক আৰু আপোনালোকক অধ্যয়নৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ বাবে আজি দেউৰী অট'নমাছ কাউন্সিলে কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি অভিনন্দন জনাইছে। গতিকে মই আপোনালোকক কওঁ যে এই সমাজখন কোনো যুক্তিতেই দুৰ্বল নহয়। এই সমাজে তেনেধৰণে ভাৰতবৰ্ষৰ মহান ৰাষ্ট্ৰৰ বাবে মহান নেতা সৃষ্টি কৰিছে। ইমান উল্লেখযোগ্য অৱদান আছে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়া, ভাৰতবৰ্ষৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বত ভীমবৰ দেউৰীৰ উল্লেখযোগ্য অৱদান আছে। গতিকে মই আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে দৈনিক কমপক্ষেও 10 ঘণ্টা অধ্যয়ন কৰিব লাগিব, 10 ঘণ্টা। কাৰণ আপোনালোকে যিমান অধ্যয়নত মগ্ন হ'ব একনিষ্ঠভাৱে, একাগ্ৰতাৰে, আপোনালোকে পাকৈত ছাত্ৰ ছাত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। আৰু মোৰ ভাল লাগিছে দেউৰী অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা APSC, UPSC প্ৰিলিমিনাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকো আৰ্থিক সহযোগিতা আগবঢ়াইছে মাধৱ দেউৰীয়ে। আৰু কি লাগে, আপোনালোকে কেৱল অধ্যয়ন কৰক। আজি যদি 10,000 পাইছে, অহাকালি আমি 10 লাখ দিম। কিন্তু আপোনালোকে এই ৰাজ্যখনৰ বাবে দেশ বিদেশৰ পৰা সফলতাৰ বতৰা কঢ়িয়াই আনিব লাগিব। যোগ্যতাৰে নিজৰ মাতৃভূমিক মহান কৰি তুলিব লাগিব, গৌৰৱোজ্জ্বল কৰি তুলিব লাগিব। আৰু এইখিনি পাৰিব, নোৱাৰাৰ কোনো কথাই থাকিব নোৱাৰে। এই পৃথিৱীত মানুহে ইচ্ছা কৰিলে সকলো কাম কৰিব পাৰে, কেৱল ইচ্ছা শক্তিৰ প্ৰয়োজন। ইচ্ছা শক্তি সৃষ্টি কৰাৰ পৰা হ'ব কঠোৰ পৰিশ্ৰমৰ সাধনাৰ পৰা, শৃংখলাবদ্ধতা, নিষ্ঠা, দায়বদ্ধতা, এই শব্দ বাক্যৰ পৰা উৎপত্তি হ'ব ইচ্ছা শক্তি। আৰু সেই ইচ্ছা শক্তি প্ৰবল ৰূপত যেতিয়া গঢ় লৈ উঠিব আপোনাৰ ব্যক্তিত্বত, আপোনাৰ বাবে সকলো কাম সহজ হৈ উঠিব। দেউৰী সমাজখনৰ এটা সুকীয়া ঐতিহ্য আছে, অত্যন্ত পৰিশ্ৰমী আৰু শৃংখলাবদ্ধ। এই সমাজখন বহুত শৃংখলাবদ্ধভাৱে জীৱন নিৰ্বাহ কৰে। শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, সাজ পোছাক, খাদ্য, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, মূল্যবোধ সুন্দৰভাৱে অটুট ৰাখি সমাজখন শান্তিপ্ৰিয় সমাজ হিচাপে অসমৰ বুকুত এটা সুকীয়া পৰিচয় আছে। গতিকে অসমীয়া জাতিক বিশ্বৰ বুকুত সৰ্বাংগ সুন্দৰ, সৰ্বতোপ্ৰকাৰে শক্তিশালী জাতি হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে আগন্তুক দিনত অগ্ৰণী ভূমিকা পালন কৰক। আমাৰ খেতিয়কসকলকো ইয়াত আৰ্থিক সাহায্য দিছে। খেতিয়কসকল এতিয়া কিন্তু আপোনালোকে বুজি পাইছে, আমিও বুজি পাইছোঁ দেৰিকৈ হ'লেও। কৰোণা ভাইৰাছ বিশ্বজুৰি মহামাৰী, বিশ্বৰ 770 কোটি জনতাক যেনেধৰণে শংকিত কৰি তুলিছে। এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ যাওঁতে আমি জীৱনৰ বাটত বহুতখিনি নীতি নিয়ম, শৃংখলাবদ্ধতা ইত্যাদি পালন কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছোঁ। লক্ষ্য হৈছে এই সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰাৰ লগতে পৰিয়ালটোক আৰু সমাজখনক ৰক্ষা কৰা। এই সময়ৰ ভিতৰতে আমি এই কথাও উপলব্ধি কৰিছোঁ, আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। আনৰ ওপৰত ভৰসা কৰি থাকিলে আমি সমাজ, ব্যক্তি
উঠি পৰিয়াল আগুৱাই নিব নোৱাৰোঁ। গতিকে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আমি আমাৰ মাটিডৰাৰ উৎপাদন শক্তি বৃদ্ধি কৰিব লাগিব। অসমৰ মাটিত সম্ভাৱ্য সকলো শস্য উৎপাদন কৰাৰ দায়িত্ব আমি ল'ব লাগিব। পূৰ্বতে আমি ভাবিছিলোঁ কেইবিঘামান এটা খেতি কৰিলে চলি যাব, এই বাকীখিনি আমি বজাৰৰ পৰা কিনি ল'ম। বজাৰৰ পৰা মানে ক'ৰ পৰা আহিব? বজাৰৰ পৰা। আমি এই কথাবিলাক কেতিয়াও ভবা নাছিলোঁ যে অসমৰ বাহিৰ ৰাজ্যৰ পৰা আমি আমদানি কৰোঁ অধিক সংখ্যক সামগ্ৰী। কিন্তু এইবাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আহ্বান দিলে 22 মাৰ্চত জনতা কাৰ্ফিউ, তাৰ পৰৱৰ্তী সময়ত আৰম্ভ হ'ল লকডাউন 1, লকডাউন 2, লকডাউন 3, লকডাউন 4। আৰু এই সময়ছোৱাতে যেতিয়া এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ অহা যোৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ গ'ল, আমদানি ৰপ্তানি বন্ধ হৈ গ'ল, তেতিয়া অসমৰ 3,50 লক্ষ লোকে উপলব্ধি কৰিলে অসমৰ বুকুত থকা 98খন চহৰত যিমানখিনি সামগ্ৰী আমাৰ দৈনিক ব্যৱহাৰৰ কাৰণে প্ৰয়োজন হয় সেইখিনি অভাৱ ঘটিছে। তেতিয়াহ'লে আহিব ক'ৰ পৰা? আমি উৎপাদন শক্তি বৃদ্ধি কৰিব লাগিব। ইয়াৰ বাবে উচিত পৰিকল্পনা আৰু পৰিশ্ৰম, উচিত পৰিকল্পনা আৰু পৰিশ্ৰমৰ যোগেদি বিজ্ঞানসন্মতভাৱে আমি আমাৰ মাটিডৰাত কঠোৰ পৰিশ্ৰম কৰি ইয়াৰ উৎপাদন শক্তি বৃদ্ধি কৰি আমাৰ নিজৰ যিখিনি লাগতীয়াল 3,50 লাখ লোকৰ বাবে সেইখিনি অভাৱ আমি পূৰণ কৰিম। আমি বাহিৰৰ পৰা কোনো সামগ্ৰী আমদানি নকৰোঁ। আৰু এইবাৰ শুনি ভাল পাওঁ, আমাৰ বহু খেতিয়কে তেখেতসকলৰ বাৰীত উৎপাদিত শাক পাচলি আৰু ফল মূলৰ ফলত আমাৰ খেতিয়কে এই লকডাউন 1, 2, 3, 4 সময়ত 895 কোটি টকা তেখেতসকলে ব্যৱসায় কৰিবলৈ সক্ষম হ'ল। আনকি অসমৰ খেতিয়কে অসমৰ ৰঙালাও নিপলাই ডুবাইলৈকে বিক্ৰী কৰিবলৈ গ'ল। গতিকে এতিয়া পৰিৱৰ্তন আহিছে, মানসিকতাৰ পৰিৱৰ্তন, স্বাৱলম্বী হোৱাৰ পৰিৱৰ্তন, আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তন। আৰু এই ধ্যান ধাৰণা শক্তিশালী ৰূপত গঢ় দিছে দেশৰ আদৰ্শবাদী নেতা, কৰ্ম উদ্যোগী, পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰি আমাৰ প্ৰতিজন ভাৰতীয়ক কৈছে নিজেই নিজৰ মাটিডৰাত, নিজেই নিজৰ কৰ্মক্ষেত্ৰত উৎপাদন শক্তি বৃদ্ধি কৰা আৰু নিজেই উৎপাদন কৰা সামগ্ৰী গুণান্বিত কৰা, তাৰ পাছত বিশ্ব বজাৰ দখল কৰাৰ বাবে ভাবলৈ লোৱা। লোকেল, ভোকেল এণ্ড গ্লোবেল, অৰ্থাৎ এই মাজৰ জুৰি গাঁৱৰ খেতিয়কো বিশ্ব বজাৰ দখল কৰিব পাৰে। আপোনালোকৰ উৎপাদিত সামগ্ৰী কেৱল ভাৰতবৰ্ষৰ বজাৰতে বিক্ৰী হ'ব এনে নহয়, দক্ষিণ পূব এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰ, ইউৰোপৰ ৰাষ্ট্ৰসমূহত বিভিন্ন ৰাষ্ট্ৰত আপোনালোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী হোৱাৰ সকলো সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে। কেৱল মাত্ৰ আমি আমাৰ কৰ্মভূমিত একাগ্ৰতা দেখাব লাগিব, নিষ্ঠা দেখাব লাগিব আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰস্তুত থাকিব লাগিব। এভৰিথিং ইজ পচিবল। আৰু আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে দেশৰ ভৱিষ্যত, কাম কৰিবই লাগিব। এলেহুৱা মানুহৰ কোনো সন্মান নাই এই পৃথিৱীত। এলেহুৱা মানুহৰ ওপৰত সমাজে বিশ্বাসো নকৰে। আনকি কোনোবা পৰিয়ালত যদি এলেহুৱা পুত্ৰ কন্যা থাকে, মাতৃ পিতৃয়ে পোনপটীয়াকৈ কয় ইয়াৰ দ্বাৰা কোনো কাম নহয়। মাতৃ পিতৃয়ে তেওঁৰ ওপৰত কোনো আস্থা আৰু বিশ্বাস নাৰাখে। গতিকে সেইকাৰণে পৰিশ্ৰম হ'ব লাগিব। এই পৃথিৱীৰ বুকুত, পৃথিৱীৰ ইতিহাস আপুনি অধ্যয়ন কৰে, যিকোনো এখন ৰাষ্ট্ৰৰ যিমান সফল ব্যক্তি আছে সকলোৱে কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি সফলতা অৰ্জন কৰিছে। There is no shortcut to success. There is no shortcut to success. সফলতাৰ কোনো চমুপথ নাই। আপুনি আপোনাৰ মাটিডৰা যদি উৎপাদন বঢ়াব বিচাৰিছে, 10 পোন ধানৰ পৰা যদি 20 পোন কৰিব বিচাৰিছে, মাটিডৰা ভালকৈ চহাবই লাগিব, তাত পানী দিবই লাগিব আৰু
ৰোৱাৰ পাছত চোৱা চিতা কৰি থাকিবই লাগিব। গছ বন উঠিছে নেকি, পোকে ধৰিছে নেকি, অৰ্থাৎ পৰিশ্ৰম। যদি 4 মাহৰ ভিতৰত ধান পকি কাটিব পৰা হয়, তেতিয়ালৈকে খেতিয়কজনে একনিষ্ঠভাৱে একাগ্ৰতাৰে নিজৰ মাটিডৰা দৃষ্টি নিক্ষেপ কৰিব লাগে, পৰিশ্ৰম কৰিব লাগিব। তাৰ ফলশ্ৰুতি হ'ব উৎপাদন। গতিকে সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও মইতো কম সময় দিছোঁ, 10 ঘণ্টা। আৰু মাতৃ পিতৃসকল যদি আছে, মই আপোনালোকক শ্ৰদ্ধা সহকাৰে আহ্বান জনাইছোঁ, পুত্ৰ কন্যা আপোনালোকৰ অধ্যয়ন মগ্ন হ'বৰ বাবে উৎসাহিত কৰক। কাৰণ আমি একবিংশ শতিকা, এইটো 21st century, 2020, আৰু এই গোটেই শতিকাটোৱে হ'ব প্ৰতিযোগিতা। আৰু এই শতিকাটোৱে বিচাৰে কি? শ্ৰেষ্ঠতা। আমি একালত পঢ়িছিলোঁ গুড বেটাৰ বেষ্ট, গ্ৰামাৰ পঢ়িছিলোঁ। এটা সময়ত জনসংখ্যা কম আছিল, পৰ্যাপ্ত পৰিমাণে আছিল খাদ্য বস্তু, অভাৱ নাছিল, তেতিয়া গুড হ'লেও চলি যায়। জনসংখ্যা বৃদ্ধি পালে, তাৰ পাছত আহিল প্ৰতিযোগিতা কিছু তীব্ৰ ৰূপত, তেতিয়া বেটাৰ হ'লেও চলি যায়। কিন্তু এতিয়া 100 চাকৰি, 10 লাখ পাৰ্টি, এতিয়া হ'ব বেষ্ট। গুড বেটাৰ বেষ্ট, এই শতিকাটো হৈছে বেষ্ট। শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। আমি পাকৈত ছাত্ৰ ছাত্ৰী হিচাপে নিজক গঢ় দিব লাগিব। ইয়াৰ কোনো বিকল্প নাই। দেউৰী সমাজ সকলো দিশতে শক্তিশালী ৰূপত বিশ্বৰ মানচিত্ৰত অৱতীৰ্ণ হ'ব পাৰে। অসমীয়া জাতিক শক্তিশালী কৰাৰ কামত অগ্ৰণী ভূমিকা ল'ব পাৰে, যদিহে আমাৰ উঠি অহা প্ৰজন্মই পৰিশ্ৰম কৰে। গতিকে সেইবাবে মই আজি সভাখনত আহ্বান জনাইছোঁ, মাজুলীৰ বুকুত বহুত শক্তি মজুত আছে। আধ্যাত্মিকভাৱে মাজুলী সমাজ শক্তিশালী। আপোনালোক সৌভাগ্যৱান, মাজুলীৰ দৰে পবিত্ৰ স্থানত আপোনালোকৰ জন্ম হৈছে, পবিত্ৰ ভূমি দেৱভূমি। আৰু এই এটকা মহন্তৰ স্থান বিশ্বৰ সবাতোতকৈ ডাঙৰ নদীদ্বীপ, 2 লক্ষ জনসাধাৰণ, 12 অসমীয়া কৃষ্টি সংস্কৃতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এই পবিত্ৰ সমন্বয়স্থলী মাজুলী। গতিকে এই স্থানত সাংস্কৃতিকভাৱে মাজুলী চহকী, আধ্যাত্মিকভাৱেও চহকী, আৰু ইয়াৰ যিটো জলবায়ু আটাইতকৈ উন্নত, আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ যিটো শক্তি, এই শক্তি কাৰো লগত তুলনা নহয়। মাটিৰ উৰ্বৰতা, মাছ পুঠি কি নহয় মাজুলীত। এটা প্ৰাকৃতিক দুৰ্যোগ আছে, যাৰ লগত মোকাবিলা কৰিব লগা হয় মাজুলীবাসী। বানপানী গৰাখহনীয়া হয়, কেৱল মাজুলীতেই নাই, শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ, য'ত য'ত নদী আছে, উপনদী আছে, বৰষুণ, ভূমিস্খলন, চুবুৰীয়া ৰাজ্যসমূহৰ পাহাৰ খহি আহে, গছ লতা শিপা সকলো উভালি আহে, পাথৰো আহে, ফলত ব্ৰহ্মপুত্ৰৰ গভীৰতা কমি আহিছে, উপনদীসমূহৰ গভীৰতা কমি আহিছে, আৰু পানী বেছিকৈ সংৰক্ষণ কৰাৰ শক্তি লোপ পাইছে নদীসমূহৰ। ফলশ্ৰুতিত বানপানী হৈছে, খহনীয়া হৈছে, আমি যুঁজিব লগা হৈছে। ইয়াৰ স্থায়ী সমাধানৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমৰ বাবে স্বাধীনতাৰ ৭০ বছৰৰ ভিতৰত নীতি আয়োগৰ যোগেদি উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ একোজন সদস্যক তাত সদস্য হিচাপে নামভৰ্তি কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কমিটি গঠন হৈছে। আৰু যি কমিটিখনে প্ৰতিবেদন দিছে, ব্ৰহ্মপুত্ৰ ইয়াৰ উপনদীসমূহৰ বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধানৰ সূত্ৰ আৱিষ্কাৰ কৰিবৰ বাবে। আৰু সেই কমিটিখনে ইতিমধ্যে জলশক্তি মন্ত্ৰালয়ত প্ৰতিবেদন দাখিল কৰিছে, এখন নতুন বিল আনিছে। বিলখনৰ নাম হৈছে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি। আমি আশাবাদী আগন্তুক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ দ্বাৰা উৎপত্তি হোৱা এই শুভবুদ্ধিৰ যোগেদি উচিত পৰিকল্পনা প্ৰস্তুত হ'ব। আমি ইয়াৰ পৰা পৰিত্ৰাণ হ'ম। তৎসত্বেও সংগ্ৰামী ৰাইজ, আপোনালোকে কেতিয়াও হাৰ মনা নাই। বানপানী গৰাখহনীয়া যিমানেই নহওক কিয়, আমাৰ অসমৰ ভূমিপুত্ৰসকলে, খিলঞ্জীয়া ভূমিপুত্ৰসকলে, সি মাজুলী বা থাকক, অন্যান্য স্থানত থাকক, সকলোৱে সংগ্ৰামৰ যোগেদি নিজৰ
মৰ্যাদা অটুট ৰাখিছে আৰু নিজৰ সন্মান জীয়াই ৰখাৰ ক্ষেত্ৰত অপ্ৰাণ চেষ্টা চলাই আছে। মই আশা ৰাখিছোঁ যে আগন্তুক দিনত মাজুলীৰ বুকুত এইখন সমাজো সকলো প্ৰকাৰে শক্তিশালী হওক আৰু আমি অসম চৰকাৰৰ তৰফৰ পৰা আপোনালোকে মোক মাজুলীৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিলে। আপোনালোকৰ আশীৰ্বাদত আজি মই অসমৰ 3,50,00,000 লোকক সেৱা আগবঢ়াৰ এটা সুযোগ লাভ কৰিছোঁ। তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰঋণী। আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ। সকলো সময়তে আপোনালোকে আমাৰ কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিব আৰু আজিৰ তাৰিখত অসমৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদিও বহু সমস্যা থাকিলেও সদ্ভাৱনা আছে। সমস্যা থাকিলেও বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱনা আছে, আন্তৰিকতা আছে আৰু সমন্বয়ৰ দ্বাৰা সকলো জাতি জনগোষ্ঠীৰ শক্তি হেৰুওৱাৰ প্ৰাণ ইচ্ছা শক্তি আছে। সেইবাবে মই এইখন ৰাজ্য আজি 4.5 বছৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন পৰিস্থিতিত অসমৰ ৰাইজৰ যিখিনি মৰম চেনেহ পাইছোঁ, আপোনালোক যেনেধৰণে মৰম চেনেহ দিছে নিজৰ পুত্ৰ হিচাপে, তাৰ বাবে মই আপোনালোকৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ আগন্তুক দিনত আপোনালোকে সেই আশীৰ্বাদ দি যাব। আপোনালোকে সকলো সময়তে শক্তিশালী হৈ থাকক আৰু ইয়াৰ প্ৰেক্ষাগৃহৰ বাবে ইতিমধ্যে আমাৰ পুঁজিৰ পৰা 50 লক্ষ টকা দিয়া হৈছে। মাধৱ দেউৰী জানে, আপোনালোকৰ ইয়াতে মাধৱ দেউৰী আৰু আমি ভীমবৰ দেউৰী সেইগৰাকী মহান নেতাৰ স্মৃতি সংৰক্ষণ কৰাৰ বাবে তেখেতৰ স্মৃতি ক্ষেত্ৰ এখন নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰৰ পৰা সিদ্ধান্ত হৈছে। আৰু ইতিমধ্যে এই সন্দৰ্ভত দেউৰী অট'নমাছ কাউন্সিল আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সৈতে আমি আলাপ আলোচনাত মিলিত হৈছোঁ। দেউৰী সাহিত্য সভাকো আমি ভাষা গৌৰৱ আঁচনিৰ যোগেদি 3 কোটি টকা কৰ্পৰাছ ফাণ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস এইখিনি টকা পোৱাৰ পাছত দেউৰী সাহিত্য সভাও বিভিন্ন ধৰণৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত তেখেতসকলে উল্লেখযোগ্য সফলতা অৰ্জন কৰিব। আৰু আজি এই শুভক্ষণত মই বিশেষকৈ মাধৱ দেউৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতে আপোনালোকে দায়িত্ব দিয়াৰ পাছত এই অট'নমাছ কাউন্সিলত সত্যনিষ্ঠাৰে অত্যন্ত পৰিশ্ৰমৰ যোগেদি এই দেউৰী অট'নমাছ কাউন্সিলৰ ভাৱমূৰ্তি উন্নত কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাই আহিছে। তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত আপোনালোকৰ সকলো ধৰণৰ সহযোগিতা আৰ্থিকতাৰ ভিত্তিত মাধৱ দেউৰী অট'নমাছ কাউন্সিলৰ যোগেদি অসমৰ বুকুত বসবাস কৰা প্ৰতিটো দেউৰী পৰিয়ালক মৰ্যাদা সহকাৰে আগবাঢ়ি অহাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। অসম চৰকাৰ সদায় আপোনালোকৰ সৈতে আছে আৰু থাকিব। এইখন চৰকাৰ আপোনালোকৰ, এই চৰকাৰ আপোনালোকে গঠন কৰিছে, এই চৰকাৰে আপোনালোকৰ স্বাৰ্থত সকলো সময়তে সমৰ্পিত হৈ কাম কৰি যাব। এইখিনি কথাকে কৈ মই আজি সভাত উপস্থিত থকা ডক্টৰ ৰুনুজ পেগু ডাঙৰীয়া, সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়াকে ধন্যবাদ জনাইছোঁ। তেখেতসকলে আহি আজি আমাৰ মাজুলী জিলাৰ মাজুলী বিধানসভা সমষ্টিৰ পৰম শ্ৰদ্ধা দেউৰী সমাজক তেখেতসকলে শ্ৰদ্ধা নিবেদন কৰিলে আৰু এই অনুষ্ঠানত উপস্থিত আছে সুজুলৰ দলে আৰু লোকনাথ কুটুম, লগতে আমাৰ জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰী অত্যন্ত নিষ্ঠাৱান বিষয়া। আৰু আপোনালোকে জানে মাজুলী জিলাৰ উপায়ুক্ত দায়িত্ব লোৱাৰ পৰা সকলো জাতি জনগোষ্ঠীৰ প্ৰতি এইগৰাকী ডিচি অত্যন্ত নিষ্ঠাৰে কাম কৰি আছে। মই আপোনালোকৰ আগন্তুক দিনত তেখেতৰ প্ৰতি সকলো সময়তে সহযোগিতা আগবঢ়াই দিবৰ বাবে আহ্বান জনাওঁ। সদৌ শেষত সাংবাদিক বন্ধুসকলো আছে, মই আপোনালোকৰ প্ৰতি শ্ৰদ্ধা জনাই সমবেত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা, কৃতজ্ঞতা আৰু প্ৰণাম জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয়